এইটো ওয়েস্ট বেঙ্গলৰ কলো বাগান নহয় কিন্তু আমাৰ গাঁৱৰ কলো বাগান পলিটিক্স নকৰিবা বন্ধু আরে পলিটিশিয়ান মোৰ কেলা গুড মৰ্নিং ৰাইজসকল আহিলো আকৌ এবাৰ মানে ভোট দিবলৈ গৈ আছো অকলে মানে ৰাতিপুৱাই অতি সোনকালে ভোটৰ কামটো শেষ কৰি আজি বতৰটো চাওক একদম মজা ডিজেলিং সৰু সৰু ডিজেলিং হৈ আছে যাম আৰু ক'ৰবাত আমি ঘূৰি ভোটটো দি কিনে ঘূৰিবলৈ যাম ৱাও বতৰটো চাওক কি মজা এনেকুৱা চিজনত গাড়ী চলাই মজা ফিল আহে মজা হয় নহয় ভোটটো মই দি আহিলো বাবা ইমান লাইন এটা চা বাগানটা বাবা यस তই এটা স্করপিও ল'ব পাৰিবি ফৰ্চুনাৰ এলসিএল ফৰ্চুনাৰ লৈ কিনে মালগাড়ী বনাবি নেকি তই পাপে মানুহ সদায় বেছি দিন নাথাকে অঁ যোনবিলাক ভাল মানুহবিলাক সোনকালে মৰে সোনকালে মৰি যায় একদম সঁচা কথা সেইকাৰণে মাজে মাজে পাপ কাম কৰিব লাগে নেকি অঁ ঠিক ইউ আৰ ৰাইট ঐ দে ছয়াতে বহোঁ যাই থাকিম চ ভিউ বঢ়ি আছে এইফালে চলতে যাও নাকি কিয়, তোৰ আপি ঘৰ নেকি? আপি ঘৰ নহয় ছয়া নাই ৰে কি চয় না কি চয় কি দেখা পাই আছো মই ভাল ওইটা এইটা শশানবাড়ি হে হাই সুতা পানি নেকি এইফালে ঘূৰা ঘুমা জায়গাত আড্ডা মারা না যাবো বেশি গাড়ি ঘুরাও ওই এইটাতে ভাল বাস তো না রাইজ সকল নাজাৰাটো চাওক কি মজা ফিল আহিছে না ৰাস্তাটো তাৰমানে এইটো জাগাত মই আহিছিলোঁ 1 বছৰ আগত কাৰণ এইটো মোৰ জন্ম জাগাটো এইটো মাথাউৰি আৰু এইপিনে কলো বাগান চাওক এইটো কলো বাগানটো এইটো ওয়েস্ট বেঙ্গলৰ কলো বাগান নহয় কিন্তু আমাৰ গাঁৱৰ কলো বাগান গম পাইছে না এটা আমাৰ কলো বাগান চ' মই এতিয়া বাহিৰলৈ আহিছোঁ ট্ৰাই কৰিছোঁ এইটো বাঁহীটো বজাব কেনেকৈ হয় এতিয়া মই বাঁহীটো বজাবলৈ চেষ্টা কৰিম ঐ নাহাহিব দেই ৰাইজ সকল ঐ নহয় বে তো সৰি গাইছ আৰু যোনে যোনে বাহিৰ প্ৰফেচনেল বেয়া নাপাব মই জাষ্ট ট্ৰাই কৰিছিলোঁ একদম বেয়া এইটো নহ'ব দে নহ'ব তো এইটো বাহিৰটো লৈ আহিছোঁ আমাৰ মামাৰ পৰা মই অলপ পিছত তাক মই চিনাকি কৰিব দৰকাৰ নাই মোৰ ব্লগত সি আহি থাকে সি বজাব এতিয়া মজা কৰি বজাই সি চ' সেইপিনে চাব পাৰে আমাৰ মামা এতিয়া সি বাহিৰটো বজাব অলপ শুনো ৰাইজ আপোনালোকৰ অলপ শুনাও নেকি
ৰাইজসকল আমাৰ মামাৰ বাহিৰ টিমটো কেনেকুৱা লাগছে এটা মজা না চালিয়া চিনেমেটিক আৰু কি বুলি কয় এইটো এনে আৰু জাগাটো চাওক জাগাটোৰ লগত আপোনালোকে সেইটো টিউন কিন্তু বাহিৰ টিউনটোৰ হয়তো একদম চালিয়া একদম চুম্মেশ্বৰী এইটো ফিল্ডটো ল'ব পাৰিছা যাতে ইন ফিউচাৰ ড্ৰোন চন ল'লে মজাকৈ এইটো বাহিৰ লগত আৰু অকল ড্ৰোন বুলি নহয় ইয়াৰ এই বাহিৰ যোনটো চাউণ্ড এইটো আমি এক্সট্ৰাকৈ ষ্টুডিঅ'ত যাম ষ্টুডিঅ'ত ৰেকৰ্ড কৰি কিছুমান চিনেমেটিক লগত আমি এটাচ কৰিম আপোনালোকে মই দেখুৱাম তো সেইটো কাৰণে আপোনালোকক অলপ চাপৰ্ট লাগিব মৰম লাগিব ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিবা এটিছতো তেনেকৈ হয় না কাহিনীটো চ' সেইটো কাহিনী লৈ অলপ ইম'চনেল ৰোমান্টিক মানে দুটা ঘৰৰ পৰা দিব নোখোজে বাট ছোৱালী আৰু ল'ৰা পূৰা একদম কি বুলি কয় এইটো ট্ৰু লাভ ইম'চনেল সেইটো এতিয়া শ্বুটটো ওলাই দি দিয়ে মজা মজা মানে এটা বহুত কাহিনী মা আকৌ চব গুজ পামাইছে না বাবা এতিয়া চাউণ্ডটো মজা কাৰণ এনেকুৱা মিউজিক ওলাবলৈ নিজৰ এটা টাচ থাকিব লাগিব নিজৰ এটা ইম'চনেল থাকিব লাগিব তেতিয়াহে এটা ওলাই আৰু মাথাৰ পৰা গম পাইছা নাই আপোনালোকে হয়তো বুজি পাব যোনে যোনে অলপ ব্ৰেকআপ চেকআপ হৈছে ব্ৰেকআপ হোৱাৰ পিছতকৈ বুজি পাব দেই ডাইৰেক্ট কৈছোঁ চ' আজিৰ আটাটো এইখিনি সমাপ্ত কৰি দিওঁ নেকি এই মাটিবোৰ কাৰ হয়নো মোৰ তোৰ নেকি হবা তই দেখোন মালামাল আম্বানি বাপ হি জানে না ফৰ্চুনাৰ ইউ ডাইৰেক্ট এটা চুটকি বজালে ফৰ্চুনাৰ চেঞ্চ নাকি হবা ফৰ্চুনাৰ লেণ্ড ক্ৰুজাৰ এইবোৰ নৰ্মেল বন্ধু এবারে ভিউ লাগি আছে মারামারি ওটা কি হয়েছে বে পুলিশ আরে পলিটিশিয়ান চালা মর পিপল বিপিএফ মর কেলা ব্লগটো এইখিনি সামৰণি দি দিওঁ নে কি বুলি কয় চ' লগ পাম নেক্সট ভিডিঅ'ত এটা ধামাকা আহি আছে এতিয়াতো বিহুৰ বহুত ছিজন পুৰা ব্লগ বিহু আৰু পুৰা ফাংচন এনজয় আড্ডা সেইটো চলি থাকিব আৰু আপোনালোকৰ বিহুৰ অলপ আড্ডা কেনেকৈ চলি আছে কমেণ্ট চমেণ্ট দি দিব চ' এইখিনি সামৰণি দি দিওঁ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই বাবা বাই বাই কৈ দে বাই বাই